নমস্কাৰ চৰ্চা ইউটিউব চেনেলৰ সমূহ ভিউৱাৰ্ছলৈ মোৰ হিয়া ভৰা স্বাগতম থাকিলে। মোৰ নাম আদেশ দে। মই বৰ্তমান ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বুৰঞ্জী বিভাগত অধ্যয়নৰত চতুৰ্থ ষান্মাসিকৰ এগৰাকী ছাত্ৰ। এই মঞ্চখন দিয়াৰ কাৰণে মই প্ৰথমতেই ভৃগুমণি নাথ ছাৰক অশেষ ধন্যবাদ জনাইছোঁ। আজিৰ চৰ্চাৰ মূল বিষয়বস্তু হৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটি পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স এক্সামৰ বিশেষকৈ হিষ্ট্ৰী ছাবজেক্ট। সকলোৱে তোমালোক জ্ঞাত যে এক্সামৰ বিশেষ দিন বাকী নাই। আগষ্টৰ প্ৰথম সপ্তাহৰ পৰাহে এক্সাম আৰম্ভ হ'ব। গতিকে প্ৰিপাৰেশ্যন তোমালোকৰ ভাল হ'ব লাগিব। সেই হেতুকে মই এই এক্সামৰ প্ৰিপাৰেশ্যনটো অলপ সহজ কৰি দিয়াৰ কাৰণে কেইটামান কথা তোমালোকৰ আগত ক'বলৈ লৈছোঁ। কিছুমান গুৰুত্বপূৰ্ণ পইণ্ট তোমালোকে ফ'ল' কৰিব লাগিব। প্ৰথম পইণ্টটো হ'ল যে এক্সাম প্ৰিপাৰেশ্যনৰ টাইমত বা ডিউৰিং দ্য এক্সাম ডোণ্ট বি পেনিক হ'ব নালাগে। ডিগ্ৰী লেভেলৰ পৰা যিমানখিনি পঢ়ি আহিছা ফাৰ্ষ্ট টু ছিক্স ছেম সেইখিনি এনাফ হয় এই এণ্ট্ৰেন্স এক্সামৰ কাৰণে। এই ডিগ্ৰী লেভেলৰ চিলেবাছৰ বাহিৰৰ একো প্ৰশ্নই নাহে এণ্ট্ৰেন্স এক্সামত। এণ্ট্ৰেন্স এক্সামৰ চিলেবাছ যদিও কোনো নিৰ্ধাৰিত নাই, ফাৰ্ষ্ট টু ছিক্স ছেমিষ্টাৰ তোমালোকে যিখিনি পঢ়ি আহিছা সেইখিনি তোমালোকে আকৌ ৰিভাইজ দিব লাগিব। সেইকাৰণে পেনিক কৰিব একো নাই। ছেকেণ্ড পইণ্টটো হ'ল যে ৰিভাইজ কৰিব লাগিব। যিমানখিনি তথ্য সংগ্ৰহ কৰি থৈছা যেনে তাৰিখ, দিন, ঘটনাবোৰ আকৌ চাব লাগিব, ৰিভাইজ কৰিব লাগিব। তেতিয়াহে তোমালোকৰ মেমৰিত বস্তুবোৰ ছেট হৈ যাব। আৰু যেতিয়া মেমৰিত ছেট হ'ব তেতিয়াহে 100% কনফিডেণ্ট হৈ তোমালোকে এক্সামত বহিব পাৰিবা। যিহেতু এক্সাম অবজেক্টিভ টাইপৰ হ'ব, you have to be very confident in putting your answer on the OMR sheet. যদি ভুল হৈ যায় তাৰ এটা নেগেটিভ ইম্পেক্ট পৰিব। মাৰ্কছ ডিডাক্ট হ'ব, 0.25কে ডিডাক্ট হ'ব ইন ইচ ৰং আনচাৰ। you have to be very careful as well as confident. তাৰ কাৰণে ৰিভাইজ কৰা, নতুন একো পঢ়িব নালাগে। আগৰ যিমানখিনি তথ্য তোমাৰ হাতত অলৰেডি আছে সেইখিনি ভালকৈ চাই যোৱা। নেক্সট ইম্পৰ্টেণ্ট পইণ্টটো হ'ল যে OMR শ্বীটত যেতিয়া এক্সামলৈ যাবা, এক্সাম দিবা, OMR শ্বীটত আনচাৰ পুট কৰোঁতে ইউ হেভ টু বি ভেৰি কেয়াৰফুল। বিকজ বহুতে OMR শ্বীটত এক্সাম হয়তো প্ৰথমবাৰ দিবা এইবাৰ, সেইকাৰণে তাৰ লগত এক্সামৰ টেনশ্যনো থাকে, ৰাছ এটা থাকে। সেইকাৰণে অলপ সাৱধান হ'ব লাগিব। যিবিলাক কুৱেশ্যনৰ আনচাৰ জানা সেইবিলাক যদি পুট কৰিব যোৱা OMR শ্বীটত, তেতিয়া যাতে ভুল কুৱেশ্যনৰ এগেইনষ্টত যাতে বেলেগ কুৱেশ্যনৰ এগেইনষ্টত যাতে পুট কৰি নিদিয়া, সেইটো ক্ষেত্ৰত তোমালোকে অলপ সাৱধান হ'ব লাগিব। নেগেটিভ মাৰ্কিং আছে, সেইকাৰণে অলপ কনফিডেণ্ট হ'ব লাগিব। মই অলৰেডি ক'লোঁ, কনফিডেণ্ট হোৱাৰ কাৰণে ৰিভিজন দিব লাগিব বা নিয়াৰ 100% যিবিলাক অপশ্যন তোমালোকৰ লাগে যে হয় সেইটো হ'ব, তোমালোকে ইউ হেভ টু গ' ফৰ ডেট আনচাৰ। যদি আইডিয়া নাই, একদম আইডিয়া নাই, তেতিয়াহ'লে সেইবোৰ কুৱেশ্যন স্কিপ কৰিব লাগিব। নহ'লে তোমাৰ টোটেল মাৰ্কছত বেয়া ইম্পেক্ট পৰিব পাৰে। নেক্সট ভেৰি ইম্পৰ্টেণ্ট পইণ্ট যে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ চাব লাগিব।
2019, 20, 21 এই তিনিখন ইয়াৰৰ কুৱেশ্যন পেপাৰৰ 3 years কুৱেশ্যন পেপাৰৰ ভাল এটা গৱেষণা কৰিব লাগিব যে কেনে ধৰণৰ কুৱেশ্যন আহে most of the time, কোন সেকশনৰ পৰা আহে, এইখিনি তোমালোকে ভালকে অধ্যয়ন কৰিব লাগিব। অধ্যয়ন কৰিলেহে তোমালোকে এটা কনফিডেন্ট বিল্ড আপ কৰিব পাৰিবা, প্ৰিপাৰেচন চলাব পাৰিবা। সকলো বস্তু শিকিব নালাগে, হিষ্ট্ৰী ভাষ্ট সাবজেক্ট হয়, সেইকাৰণে ইমান কম সময়ৰ ভিতৰত প্ৰিপাৰেচন কৰিব নোৱাৰিবা সম্পূৰ্ণ সাবজেক্টৰ। তাৰ কাৰণে স্পেচিফিক কিছুমান টপিক যিবোৰ প্ৰতি বছৰ ৰিপিট হয় বা এমফাচিছ দিয়া হয় ইম্পৰ্টেণ্ট বুলি, সেইখিনি তোমালোকে ভালকে চাব লাগিব। তাৰ কাৰণে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ অলপ ভালকে তোমালোক চাবা। এতিয়া অলপ ডিটেইলছত আহোঁ। বিভিন্ন সেকশনৰ পৰা আহে হিষ্ট্ৰীৰ কুৱেশ্যন, ইণ্ডিয়ান হিষ্ট্ৰী, আসাম হিষ্ট্ৰী, ইউৰোপ হিষ্ট্ৰী, এইবোৰ টপিকৰ পৰা মেইনলি আহে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পাৰ্সপেক্টিভত। এতিয়া ইণ্ডিয়ান হিষ্ট্ৰী বেসিক কুৱেশ্যন আমি যদি কুৱেশ্যন পেপাৰ অধ্যয়ন কৰোঁ, ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা 50% মান কুৱেশ্যন আহে। মোষ্ট কুৱেশ্যন ইণ্ডিয়ান হিষ্ট্ৰী পৰ্চনৰ পৰা আহে। সো ইণ্ডিয়ান হিষ্ট্ৰী ভালকে পঢ়িবা, starting from Harappan civilization পৰা আৰম্ভ কৰি Mauryan, Ashokan, Gupta period, Sultanate, Mughal, সকলো পিৰিয়ডৰ যিবোৰ তথ্য আছে, বেসিক ডেটা আছে, ডেট, ইয়াৰ, ইভেন্ট, ক্যাৰেক্টাৰ, এইবোৰ তোমালোকে অলপ থৰলি ৰিভাইজ কৰিব লাগিব। আৰু খুব ইম্পৰ্টেণ্ট কথা যে যিটো পিৰিয়ডে অধ্যয়ন নকৰা কিয়, ইণ্ডিয়ান হিষ্ট্ৰী হোক, আসাম হিষ্ট্ৰী হোক, ইউৰোপ হিষ্ট্ৰী হোক, মেইনলি ইণ্ডিয়ান হিষ্ট্ৰী আৰু আসাম হিষ্ট্ৰী, এই এক্সামৰ পইণ্ট অফ ভিউ সোৰ্স খুব ইম্পৰ্টেণ্ট। সোৰ্সবোৰ চাবা, সেইটো লিটাৰেচাৰে হোক, লিটাৰেৰী সোৰ্সে হোক, আৰ্কিঅলজিক্যাল সোৰ্সে হোক, ভালকে পঢ়িব লাগিব, মুখস্থ কৰি ল'ব লাগিব। কোনখন কিতাপ কোনে লিখিছিলে, কাৰ দিনত লিখিছিলে, আৰ্কিঅলজিক্যাল সোৰ্সবোৰ ভালকে অধ্যয়ন কৰিব লাগিব। যেনেকে হাৰাপ্পান চিভিলাইজেশ্যনৰ লগত জড়িত ঠাইবোৰ আছে, কোন ঠাই কিহৰ কাৰণে ইম্পৰ্টেণ্ট, সেইবোৰ ভালকে চাব লাগিব। কালিবংগন, লোথাল, ধোলাভিৰা, এনেকুৱা ধৰণৰ স্থান তোমালোকে ভালকে চাই ল'বা। এতিয়া অসম হিষ্ট্ৰীলৈ আহোঁ। অসম হিষ্ট্ৰীৰ পৰা 30% কুৱেশ্যন আহিব, প্ৰায় 30% কুৱেশ্যন আহিব। ইয়াতো খুব গুৰুত্বপূৰ্ণ সোৰ্স চাবা, এনচিয়েণ্ট আসাম, মিডিয়েভেল আসাম আৰু মডাৰ্ণ আসামৰ যিবিলাক সোৰ্স আছে, যেনেকৈ এনচিয়েণ্ট আসামৰ বিভিন্ন ইনস্ক্ৰিপশ্যন আছে, আৰ্ট এণ্ড আৰ্কিটেকচাৰ আছে। ইণ্ডিয়ান হিষ্ট্ৰীটো আৰ্ট এণ্ড আৰ্কিটেকচাৰ তোমালোকে অলপ চাই ল'বা, শৈলীবোৰ আৰ্ট এণ্ড আৰ্কিটেকচাৰৰ, ক'ত কি মন্দিৰ আছে যদি চাব পাৰা অলপ চাই ল'বা। দেন এনচিয়েণ্ট আসামৰ ক্ষেত্ৰত ইনস্ক্ৰিপশ্যন যিবোৰ আছে, আৰ্কিটেকচাৰেল ৰিমেইনছ চাবা। মিডিয়েভেল আসামৰ ক্ষেত্ৰতো বুৰঞ্জীবোৰ চাবা। আৰু মডাৰ্ণ আসামৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সাৰ্ভে কিতাপ লিখা হৈছিলে ব্ৰিটিছ অফিচিয়েলছৰ দ্বাৰা, সেইবিলাক তোমালোকে অলপ পঢ়ি ল'বা। টুৰিজমৰ পৰাও দুটামান কুৱেশ্যন আহিব পাৰে, যিহেতু গ্ৰেজুৱেশ্যন লেভেলত টুৰিজম পেপাৰখন আছিলে। সো ইমান টেনশ্যন ল'ব নালাগে, টুৰিজমৰ পৰা এটলিষ্ট মিনিমাম 2 কুৱেশ্যন আহিব। হিষ্ট্ৰিঅগ্ৰাফি খুব ইম্পৰ্টেণ্ট। হিষ্ট্ৰিঅগ্ৰাফিৰ কুৱেশ্যন থাকে আৰু বহুত ষ্টুডেণ্টে জটিল অনুভৱ কৰে, কিন্তু হিষ্ট্ৰিঅগ্ৰাফি তোমালোকে অলপ যদি ভালকে প্ৰিপেয়াৰ কৰি লোৱা এই সময়ছোৱাতে, ইয়াৰ পৰা হিষ্ট্ৰিঅগ্ৰাফিৰ 8 to 10 কুৱেশ্যন আমি ধৰিব পাৰোঁ আহিব বুলি। মাৰ্কছিষ্ট, কলনিয়েলিষ্ট, সাবঅল্টাৰ্ন, নেশ্যনেলিষ্ট, এইসকল স্কুলৰ ৰাইটাৰ্ছসকলক আমি জানিব লাগিব আৰু তেওঁলোকৰ লিখা বিখ্যাত কিতাপ কেইখনমানৰ নাম আমি চাব লাগিব। প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰবোৰ চাবা, তাত তোমালোকে চাব পাৰিবা
যে কেনেকুৱা ধৰণৰ কুৱেশ্যন হিষ্ট্ৰিঅগ্ৰাফিৰ পৰা আহিছে। ৰামচন্দ্ৰ গুহ, ৰমিলা থাপাৰ, ইৰফান হাবিবৰ নিচিনা হিষ্ট্ৰিয়ানসকলৰ কিতাপৰ নাম তোমালোকে অলপ চাব লাগিব। আকৌ অলপ জ্ঞান ৰাখিবা যে এই স্কুল কেইখনে কি মতাদৰ্শক ছাপোৰ্ট কৰে, সেইখিনিৰো অলপ এটা অভাৰভিউ তোমালোকে থবা। ইউৰোপ হিষ্ট্ৰীৰ পৰা বিশেষ ডিপলি কুৱেশ্যন নাহে। ডিগ্ৰী লেভেলত যিখিনি তোমালোকে অধ্যয়ন কৰিছিলা শ্বৰ্ট কুৱেশ্যন হিচাপে, ইউৰোপিয়ান হিষ্ট্ৰীৰ লগত জড়িত ইম্পৰ্টেণ্ট ঘটনাবোৰ, বিশ্বযুদ্ধই হওক বা কনষ্টাণ্টিনোপলৰ পতনৰ নিচিনা ঘটনাবোৰ তোমালোকে অলপ আকৌ ভালকৈ চাবা। তাৰ লগতে যোৱা বছৰ দুটামান নতুন ট্ৰেণ্ড লক্ষ্য কৰা গৈছে এণ্ট্ৰেন্সৰ কুৱেশ্যন পেপাৰত। প্ৰথমটো হৈছে ক্ৰনলজিকেল অৰ্ডাৰ। ক্ৰনলজিকেল অৰ্ডাৰত কুৱেশ্যন আহিব, সেইটো ডাইনেষ্টিক অৰ্ডাৰে হ'ব পাৰে, যে প্ৰথম কোন ডাইনেষ্টি আহিছিলে ছেট কৰিব লাগিব অৰ্ডাৰ মতে। দেন কিঙো আহিব পাৰে, ৰজাও আহিব পাৰে, পপুলাৰ ডাইনেষ্টিৰ, কিংডমৰ, এম্পায়াৰৰ ৰজাৰ নাম তোমালোকে একাধিক ক্ৰমে সজাব লাগিব। আৰু এটা ইম্পৰ্টেণ্ট পৰিৱৰ্তন যোৱা বছৰ লক্ষ্য কৰিছিলোঁ যে ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যন আহিব পাৰে, যে ষ্টেটমেণ্ট দি দিব 4টামান ষ্টেটমেণ্ট, তাৰ কোনটো ষ্টেটমেণ্ট কাৰেক্ট হয় সেইটো পইণ্ট আউট কৰিব লাগিব। যদিও ক্ৰনলজি আৰু ষ্টেটমেণ্ট ৰিলেটেড কুৱেশ্যন মেক্সিমাম 4 আহিব, তথাপিও তোমালোকে সেইখিনিৰ প্ৰতি অলপ সতৰ্ক হ'বা। তাৰমানে কি যে কুৱেশ্যন পেপাৰ আৰু অলপ অবজেক্টিভৰ ফালৰ পৰা গৈ অলপ লেভেলটো হাই কৰিবলৈ ট্ৰাই কৰি আছে। চ' তাৰ লগতে তোমালোকে টাৰ্মছ, বিভিন্ন ৰেভিনিউ টাৰ্মছ, এডমিনিষ্ট্ৰেটিভ টাৰ্মছবোৰো তোমালোকে অলপ ওপৰা-ওপৰিকৈ চাই ল'বা, যাতে চিয়'ৰ হৈ লোৱা যে এই টাৰ্মে কি বস্তুটো দৰ্শায়, নহ'লে এক্সামত অপশ্যনবোৰ খেলি মেলি লাগিব। সেইকাৰণে টাৰ্মবোৰ লৈ তোমালোকে অলপ সাৱধান হ'বা। চ' এইখিনি কথাই মোৰ ক'বলগীয়া আছিলে। মই আশা কৰোঁ এইখিনি কথাৰ ওপৰত তোমালোকে গুৰুত্ব আৰোপ কৰিবা। নিজৰ প্ৰিপাৰেশ্যনৰ লগত মই কোৱা কথাখিনিও তোমালোকে অলপ চাবা। আৰু মই ভাবোঁ কম সময়ৰ ভিতৰত এনেকৈ স্মাৰ্টলি ষ্টাডি কৰিলে পেনিক নোহোৱাকৈ মই ভাবোঁ তোমালোকে ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হ'বা। এই বুলি কৈ মই মোৰ আজিৰ এই আলোচনা ইয়াতে সামৰিলোঁ। ধন্যবাদ।